হে দোস্ত আপোনালোক সকলোৱে জানে পাকিস্তান আৰু ইণ্ডিয়াই কেইদিন পিছত কাজিয়া লাগে আৰু এটো কিয় লাগে কিয় পাকিস্তান আৰু ইণ্ডিয়া ইমান শত্ৰুতাৰ মাজত তো বলক আমি আৰম্ভ কৰো চাও পাকিস্তানৰ এটা ইচ্ছা জম্মু কাশ্মীৰখন তেওঁৰ নিজা কৰি ল'ব লাগে এটো কিয় ল'ব লাগে জম্মু কাশ্মীৰখন বেলেগ এখন কান্ট্ৰিৰ নিচিনা মোৰ ইয়াতে চাও জম্মু কাশ্মীৰখন ভাৰতৰ এখন ৰাজ্য হোৱাৰ পিছতো জম্মু কাশ্মীৰৰ সংবিধানী বেলেগ জম্মু কাশ্মীৰৰ এজন ছোৱালীক আপুনি আমি বিয়া পাতিব নোৱাৰো জম্মু কাশ্মীৰত গৈ আমি আপুনি বিজনেছ কৰিব নোৱাৰো জম্মু কাশ্মীৰৰ জাতীয় পতাকাখন বেলেগ কিয় এনেকুৱা তো যিয়ে নহওক এইবোৰ আছিল আৰ্টিকল নাম্বাৰ 317 তো আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী 2020ত এইবিলাক সকলো কেইটা নাইকিয়া কৰি দিছে এতিয়া কোনো সমস্যা নাই আপুনি যদি জম্মু কাশ্মীৰত এজন ছোৱালীক ভাল পায় আৰামছে গৈ তাতে বিয়া পাতিব পাৰে তাতে থাকিব পাৰে তাতে বিজনেছ কৰিব পাৰে সকলো কেইটা আমাৰ নৰ্মাল আসামৰ নিচিনা কৰি দিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাও যেতিয়া ব্ৰিটিছৰ পৰা পাকিস্তান আৰু ইণ্ডিয়াই স্বাধীনতা লাভ কৰিছিল তেতিয়া ফুলি স্বাধীন হোৱা নাছিল জাষ্ট জাতীয় পতাকাখন অলপকৈ বহাব পাৰিছিল ফুলি স্বাধীন হোৱা নাছিল কাৰণ ইণ্ডিয়াৰ কিছু ভাৰতৰ কিছুমান ৰাজ্যয়ে ৰজাই শাসন কৰিছিল ৰজাই চলাইছিল যেনেকুৱা কাশ্মীৰ জম্মু কাশ্মীৰখন চলাইছিল হৰি সিং পাঞ্জাবৰ আছিল নিজাম পাঞ্জাবৰ ৰজা আছিল নিজাম তো এনেকুৱা আছিল ৰজাই শাসন কৰিছিল কিছুমান অঞ্চল তো বিভিন্নজনে সেই অঞ্চলখন ভাৰতৰ এক লগত কৰিবলৈ চেষ্টা কৰিছিল তো সেই সময়ত চৰ্দাৰ বল্লভভাই পেটেল তেওঁ ৰাজনীতিৰ বিষয়ে বহুত কিবা কিবি জানিছিল তো তেওঁ কি কৰিছিল পাঞ্জাবখন কিবা কিবি কৰি ভাৰতৰ লগত সংযুক্ত কৰিল এক লগত কৰিল কিন্তু কাশ্মীৰখন নোৱাৰিল তেতিয়া তো কাশ্মীৰ কৈ তেনেকৈ আছিল যে পাকিস্তান ল'লে আৰু ল'লে ইয়াৰ একো কৰিব লগা নাই তো সেই সময়ত কাশ্মীৰৰ ৰজা আছিল হৰি সিঙে দেশখন চলাই থাকোঁতে পাকিস্তানৰ এটা অভ্যাস বেয়া আছিল এইটো আগৰ পৰাই পাকিস্তানৰ এইটো আগৰ পৰাই অভ্যাস পিছৰ পৰা মাৰা এইটো পাকিস্তানৰ আগৰ পৰাই নতুন নহয় এইটো আগৰ পৰাই তেওঁ কি কৰিলে পাকিস্তানে কি কৰিলে কাশ্মীৰত এটাক কৰিলে তেতিয়াতো হৰি সিঙে নোৱাৰে পাকিস্তানৰ পৰা জম্মু কাশ্মীৰখন বচাবলৈ তো তেতিয়া হৰি সিঙে আমাৰ ভাৰতত আহিল তেতিয়া সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰুৰ ওচৰত আহি ক'লে মোৰ জম্মু কাশ্মীৰখন কেনেকৈ হ'লেও বচাব লাগে তো মোৰ ভাৰতৰ সেনাই এনেইতো গৈ পাকিস্তানৰ সেনাৰ ওচৰত গৈ গুলি খাব নোৱাৰে কিয় গুলি খাব পাকিস্তানৰ সেনাৰ ওচৰত গৈ মোৰ সেনা তো তেতিয়া কিছুমান চুক্তি দিলে যে জম্মু কাশ্মীৰখন মোৰ ভাৰতৰ হ'ব লাগিব তেতিয়াহ'লে মই গৈ পাকিস্তানৰ লগত যুদ্ধ কৰিম তেতিয়া হৰি সিঙে কিছুমান চুক্তি দিছিল সেই চুক্তি মতে ল'ব পাৰোঁ তো চুক্তিখন আছিল জম্মু কাশ্মীৰৰ জাতীয় পতাকাখন বেলেগ হ'ব জম্মু কাশ্মীৰত গৈ মোৰ ভাৰতৰ কোনো গৈ বিয়া পাতিব নোৱাৰে জম্মু কাশ্মীৰত গৈ কোনো গৈ বিজনেছ কৰিব নোৱাৰে জম্মু কাশ্মীৰত গৈ কোনো থাকিব নোৱাৰে এইবোৰ চুক্তি আছিল তো তেতিয়া জৱাহৰলাল নেহৰুৱে ৰাজি হ'লে আৰু ৰাজি হোৱাৰ পিছত পাকিস্তানৰ ওচৰত গ'ল এটাক কৰিবলৈ যুদ্ধ কৰিবলৈ তো যুদ্ধত তেওঁলোকে পলাই যোৱাৰ পিছত জম্মু কাশ্মীৰখন মোৰ ওচৰত আহিল তেনেকুৱাই থাকিল তো সেইটো ল'বলৈ পাকিস্তানে এতিয়ালৈকে এটাক কৰি আছে মোৰ ইণ্ডিয়াত জম্মু কাশ্মীৰখন তেওঁৰ লাগে তো দেব নেকি তো যিয়ে নহওক কিয় ভিডিঅ' আজিৰ বাবে এইখিনি ক'লো আৰু এনেকুৱা ভিডিঅ' কৰি ভাল লাগে আৰু তো যিয়ে নহওক কিয় কাশ্মীৰৰ ছোৱালী কিন্তু চাওঁতে ধুনীয়া হয় ৰে বিয়া পাতক গৈ বিয়া পাতক গাড়ী ষ্টাৰ্ট কৰ